ৰাতি সামাজিক মাধ্যম আৰু নিউজ চেনেলসমূহত এখন জাননী আহিল। জাননীখনত লিখা আছিল, এতিয়াৰ পৰা মহাবিদ্যালয়ৰ পদবীসমূহ আৰু ADRE গ্ৰেড 4, গ্ৰেড 3 পদবীসমূহৰ বাবে যিবিলাক লোকে আবেদন কৰিব তেওঁলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ PRC কোনো ধৰণৰ প্ৰয়োজন নাই। অৰ্থাৎ বাহিৰৰ লোকসকলেও তাত আবেদন কৰিব পৰা হয়। যিটো সময়ত অসমত নিবনুৱা সমস্যাৰ দৰে এটা ডাঙৰ সমস্যাই সকলোৰে মাজত সৃষ্টি কৰি আহিছে, এনে সময়ত এনেধৰণৰ সিদ্ধান্ত লোৱাটো কিমান গুৰুত্বপূৰ্ণ সেইটো আপোনালোকে হয়তো সকলোৱে গমেই পাইছে। কিন্তু এই জাননীখন ওলোৱাৰ পিছত 9 জুলাই ৰাতি আৰু 10 জুলাই তাৰিখে ৰাতিপুৱা যথেষ্ট বিতৰ্কৰ সৃষ্টি হ'ল। ফলত অসমৰ শিক্ষা